মাৰ্ঘেৰিটাৰ ভিতৰ পাৱৈত মৃত অৱস্থাত এটা বনৰীয়া হাতী পোৱালি উদ্ধাৰ হোৱাৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মাৰ্ঘেৰিটা সমজিলাৰ বিভিন্ন প্ৰান্তত চলিত বছৰটোত বহুকেইটা বনৰীয়া হাতীৰ মৃত্যু হৈছে। পুনৰ মাৰ্ঘেৰিটা ভিতৰ পাৱৈত বন বিভাগৰ অস্থায়ী শিবিৰৰ নিচেই কাষতে সংঘটিত হৈছে এই কৰুণ ঘটনাটো। অপৰদিহি সংৰক্ষিত বনাঞ্চলৰ গাতে লাগি থকা ধাননিৰ পথাৰত ধান খাবলৈ ওলাই আহি মৃত্যুমুখত পৰে প্ৰায় 7 ফুট উচ্চতাৰ বনৰীয়া হাতীৰ পোৱালিটো। আঘোণ মাহৰ পকা ধান থকা পথাৰত ধান খাবলৈ অহা হাতী পোৱালিটোক কোনো দুষ্কৃতিকাৰীয়ে হত্যা কৰিছে নে আন কিবা কাৰণতে মৃত্যু হৈছে সঠিক খবৰ বাতৰি যুগুত কৰালৈকে জানিব পৰা হোৱা নাই। বন বিভাগে খবৰ লাভ কৰি ঘটনাস্থলীত বিষয়া কৰ্মচাৰী উপস্থিত হৈ বন্য হস্তীটোক মৃত্যু সন্দৰ্ভত প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে। পশু চিকিৎসক আহি মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছতহে প্ৰকৃত ৰহস্য উদ্ঘাটন হ'ব। ডিগবৈৰ পৰা বীৰেন্দ্ৰ কৌৰৰ ৰিপৰ্ট, সংবাদ 365। এইকেইদিনত মানে খাদ্য সন্ধানত বনৰীয়া হাতী জাক এনেকৈ আমাৰ এই বৰকুকা পথাৰখনত আমনি কৰি থাকে। হাবি কাষৰ এখন পথাৰ হয়, বৰকুকা পথাৰ বুলি কয়। এই বৰকুকা পথাৰতে মানে বনৰীয়া হাতী জাক এটি আহি ধান খায়। এটি পুৱতি নিশা পুৱা ভাগতে বোধহয় সময়টোতো ক'ব পৰা নাযায়, মানে এটা হাতী পোৱালি ইয়াত মৃত অৱস্থাত মৰি থকা অৱস্থাত একদম পথাৰৰ মূৰত হাবি কাষত মানে পথাৰৰ হেৰিতে ডুবা এটাতে পৰি থাকে। তাকে এতিয়া আমাৰ গাঁৱৰ ৰাইজে গৰু বান্ধিব আহোঁতে মানে দেখি পালে মৰি থকা অৱস্থাত। দেখি পাই বন বিভাগক খবৰ দিলে। এই নাতি দূৰতে অকণমান আঁতৰতে আমাৰ বন বিভাগৰ এটি বিট কেম্প এটা আছে, ইয়াত আছে আৰু বৰকুকাটো এটা আছে। এই দুটা কেম্পৰ ডিপাৰ্টমেণ্টৰ মানুহ আহি ইয়াত চালে। আমিও আহিছোঁ, ৰাইজ আহিছে, সকলো ৰাইজ আহিছে, আপোনালোকেও আহিছে। এতিয়া হাতীটো কিহৰ কাৰণত মৰিব পালে? ইমান ধুনীয়া হাতী পোৱালি, প্ৰায় 7 ফুটমান ওখ হাতী পোৱালি এটি মৰি আছে, সুস্থ সবল হাতী পোৱালি। তাকে এতিয়া কিহৰ কাৰণে মৰিছে এইটো কিন্তু এতিয়া বন বিভাগো DFO ৰেঞ্জাৰ আহি আছে বুলি গম পাইছোঁ, পোৱাহি নাই। যিহেতু আপোনালোকৰ এই অঞ্চলত বন্য হস্তীয়ে যথেষ্ট উপদ্ৰৱ কৰি থাকে, এই ক্ষেত্ৰত বন বিভাগে যি ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থা গ্ৰহণ কৰিছেনে? বন বিভাগৰ তৰফৰ পৰা আমাৰ ৰাইজৰ আপত্তিক্ৰমে এই যে এটি ঝটকা মেচিন লগাই কৰে মানে বেটেৰী কানেক্ট কৰাই তেনেকুৱা ধৰণে দিছে। ঝটকা মেচিন নিদিয়া নহয়, দিছে। আৰু সময়ে সময়ে মানে ৰাইজৰ আপত্তিক্ৰমে হাতী খেদিবলৈ ফটকা ইত্যাদি দিয়ে। কেৰাচিন তেল থাকোঁতে কেৰাচিন তেল দিছিলে, এতিয়া কেৰাচিন তেলৰ অভাৱ। তেনে সময়ে সময়ে বাৰু ৰাইজৰ আপত্তি পালে মানে ফটকা জাতীয় তেনেকৈ হাতী খেদিবলৈ দিয়ে ডিপাৰ্টমেণ্টে বাৰু।